মিষ্টাৰ বিটু ডাঙৰীয়াই আচলতে সেই দীপক শইকীয়া নামৰ অন্ধ ব্যক্তিজনৰ বিষয়ে যিখিনি মন্তব্য দাঙি ধৰিছিল যোৱাকালি লাইভটোত তাৰ বিষয়ে দুটামান আপোনালোকৰ আগত কথা আগবঢ়াবলৈ ল'লোঁ। মিষ্টাৰ বিটু ডাঙৰীয়াই যিহেতু কথাখিনি ৰাজহুৱা কৰিলে লাইভ যোগে, সেই কথাখিনি যদি আমি দীপক হাজৰিকাৰ মুখেৰে শুনো তেনেহ'লে আপোনালোকে বেয়া পাব নেকি? দীপক হাজৰিকাই সঁচা কৈছে নে মিষ্টাৰ বিটুৱে সঁচা কৈছে? দুয়োজনৰ কথোপকথন আচলতে মুখামুখিকৈ হ'লেহে তেওঁলোকৰ আচল ৰহস্যটো ফাদিল হ'ব। গতিকে ইজন নথকাৰ অৱস্থাত সিজনৰ বিষয়ে বেয়াকৈ কয় আৰু ইজন নথকাৰ অৱস্থাত সিজনৰ আগত সিজনে বেয়াকৈ কয়। এনেকৈ আচলতে কাহিনীটো বহল হৈ গৈছে। তাৰেই মাজত কিছুমান ব্যক্তি সোমাই খুচৰি ঘা টুকুৰা ডাঙৰ কৰিবলৈ চেষ্টা কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। যোৱাকালিৰ পৰা আচলতে যিটো কণ্ট্ৰভাৰ্চি আমাৰ ছ'চিয়েল মিডিয়াত হৈছে সেই কণ্ট্ৰভাৰ্চিটো দেখি বহুতেই দুখ লাগিছে। কাৰণ আমি দৃষ্টিহীন লোকৰ ওপৰত বিতৰ্ক কৰি অসমৰ একেবাৰে নিকৃষ্ট মানুহকেইজন হৈ পৰিছোঁ। যি নেকি মিষ্টাৰ বিটুৱে দৃষ্টিহীন মানুহক সহায় কৰিবলৈ ল'লে, সেই দৃষ্টিহীনক সহায় কৰাৰ ফলত কিছু লোকে আচলতে ভিডিঅ' প্ৰস্তুত কৰি তেওঁক মনত আঘাত দিলে আৰু সেই মনৰ আঘাততে যোৱাকালি লাইভত যিকেইটা কথা ক'লে সেই কথাকেইটাত মিষ্টাৰ বিটুৱে দুটামান কথা কৈছে। মিষ্টাৰ বিটুৰ ডাঙৰীয়াৰ তাত যি নেকি সপোন নামৰ এটি সন্তান আছে, সেই সন্তানটোৰ সঁচাকৈ দীপক শৰ্মায়ে বিক্ৰী কৰিবলৈ লৈছিল নে বাৰু? আপোনালোকৰ জানিবলৈ মন নাযায়নে? দীপক শৰ্মাই সঁচাকৈয়ে ফুলি চুলাই মদ খুৱাই সেই সন্তানটো মাৰিবলৈ লৈছিল নে বাৰু? যদি তেওঁ সেই কাম কৰিছিল তেতিয়াই দীপক শৰ্মাক কিয় উচিত শাস্তি নিদিলে? আৰু এতিয়া তেওঁ কিয় কোনোবাই খুচৰি দিয়াৰ বাবে বা তেওঁলোকে আনৰ হতুৱা ভিডিঅ' প্ৰস্তুত কৰাৰ বাবে কিয় এই কথাসমূহ উকলিয়াই দিছে? নে তাত অন্য ৰহস্য লুকাই আছে নেকি? নিশ্চয় এই সপোন বোলা ল'ৰাটি মাৰিবলৈ লৈছিল নে? যদি প্ৰকৃততে সত্য তেনেহ'লে তেওঁ কিয় সময়ত নামাৰিল? আৰু যদি তেওঁ বিক্ৰী কৰিবলৈ লৈছিল কিয় তেওঁ আশ্ৰমলৈ লৈ আহিলে? আৰু বিক্ৰী কৰিবলৈ লোৱা সেই আইনখন কিমান অপৰাধ আৰু সেই সময়ত কিয় তেওঁক আইনৰ হাতত গতাই নিদিলে শিশু বিক্ৰী কৰাৰ অপৰাধত? গতিকে মই সৰু মানুহ, সৰু কথা, এই প্ৰশ্নকেইটাৰ মোৰ মনলৈ অহাৰ বাবে মই দীপক শৰ্মাক কল কৰিলোঁ আৰু সুধিছিলোঁ যে তেওঁক আপুনি এইটো কাম কৰিছিল নেকি? যদি সেইটো কাম কৰিছিল কিন্তু তেওঁ ভুল কৰিছে এনে বুলি কোৱাত তেওঁ মোক প্ৰত্যুত্তৰ কি দিলে মই আপোনালোকৰ আগলৈ কল ৰেকৰ্ডিংটো আগবঢ়াইছোঁ। বলক তেন্তে পলম নকৰি দীপক শৰ্মাৰ কল ৰেকৰ্ডিংটো শুনো। মণি ভাগৰ ল'ৰাটো সপোন নহয় জানো? সপোন নামটো ইয়াত দিয়া নাছিলে। কি নাম দিছিলে? অয়ন নাম দিছিলে আমাৰ ইয়াত। ইয়াত অয়ন দিছিলে। অয়নক কালি যেনিবা লাইভতে কৈছে অয়নক এতিয়া 3 লাখ টকাত বিকিবলৈ লোৱা হৈছিলে আৰু 3 লাখ কি কয় যেতিয়া নেকি একদম মিছা কথা এইসব। 3 লাখ টকাত মিছা কথা। তাইহে বিক্ৰী কৰিব ওলাইছিলে পল্টন বজাৰত কোনোবা মাকে তাইক বাধা দিলো, এইবিলাক কাম নকৰিবি। একদম বিটু সঁচাকে মিছা কথা কৈছে। তাৰপা আকৌ কৈছে যে আপোনালোকে ফুলি চুলাই খুৱাই মাৰিবলৈ লৈছিলে, সেনেকে কৈছে। কি ফুলি চুলাই তাক বিকিবলৈ নোপোৱা দেখি ফুলি চুলাই খুৱাই দিছিলে বোলে মাৰিবলৈ। এক নম্বৰ বহুত হাৰামি ঈশ্বৰ আছে। বিটু যদি সঁচা মানুহ হলেহেঁতেন ন, জ্ঞানী সত্য সঁচা কাম কৰে, এইবিলাক কথা নকলেহেঁতেন। আমাৰ আশ্ৰমত মানুহ আছেতো। মই একেবাৰে কোনো চব গুচি যোৱা নাই নহয়। আমাৰ আশ্ৰমত মানুহ আছে, এইবিলাক চব মিছা কথা। তাইক বচাবলৈ আমি কিমান বাৰ তাইক ঘৰত গৈছো, তাইক আনিছো। আৰু কাগজ পত্ৰ বনাবলৈ আকৌ আমি অন্ধ মানুহখিনি কিমান ৰিক্স লৈ 4-5জন অন্ধ মানুহ ট্ৰেইনত উঠি পেলা তামোলপুৰ গৈছো তাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বনাবলৈ। তাইক আনিছো, খাবলৈ দিছো, ৰাখিছো। তাই কালেকশ্যনো আমি নিয়া নাই, ক'তো কালেকশ্যন যোৱা নাই আজি আমাৰ লগত থাকোতে। বিকিবলৈ লোৱাটো আপোনালোকে বিকিবলৈ লোৱাটো একেবাৰে মিছা কথা। একদম মিছা কথা। এইটো কথা আমি ভাবিবই নোৱাৰো।
তাৰপা আকৌ আমি অন্ধ মানুহ এইবিলাক মাৰিবলৈ কাৰোবাৰ আমি লৈছে কৈছে একেবাৰে সেইটোও মিছা কথা তেতিয়া সেইটোও মিছা কথা একে চব মিছা এইবিলাক যদি বনাই লৈছে বিটুৱে পলিচি কৰি এইবিলাক কথা বনাই আছে ইমান মিছা কথা সহ্য কৰিব নোৱাৰি বিটুৰ কি দৰকাৰ বাৰু আমাৰ অন্ধ মানুহৰ লগত লাগিবলৈ বিটুৰ কিবা দৰকাৰ আছে নেকি কওকচোন আমাৰ অন্ধৰ লগত লাগিবলৈ সি পাৰে যদি আৰু দল সংগঠন আছে NGO খোলক কিবা ডাঙৰ ডাঙৰ কাম কৰক তাক আমি মানা নাই